আৰু মোৰো দুৰ্ভাগ্য সেইটো সময়ত খুব দূৰেৰে টয়লেট লাগিলে টয়লেট গৈ পেলাই আহিলোঁ মই টিভিত চাই থকা হেতেনো মই গম পালোঁ কিহত তেতিয়া মই ইমিডিয়েট একশ্যন লৈছিলোঁ মাক খোজাৰ পিছত কিন্তু সেইটো চেপ্টাৰ ক্ল'জ সেই ৰুলত নিদিয়ে লোকৰ সময়ত টাইম নষ্ট কৰি থাকে খালা কৰি তেনেকৈ ধৰণৰ কেনেকৈ হ'ব এইটোতো বিয়া পাতা নহয় যে একবাৰ পাতিলে মানে গোটেই লাইফ লং থাকিব বহুতকেইটা ৰুলত আছে বিধায়কসকলে কথা ক'ব পাৰে এই ৰুলত আহিলে মানে আমিও বাধ্য কাৰণ ৰুল আমি ফ'ল' কৰিব লাগিব খালা কৰি তেনেকৈ ধৰণৰ কেনেকৈ হ'ব সেই ৰুলত নিদিয়ে লোকৰ সময়ত টাইম নষ্ট কৰি থাকে এইটো এটা সংসদীয় প্ৰণালীৰ কাৰণে বহুত এটা ভাল খবৰ নহয় যিটো তেখেতসকলে কৰি আছে মই তেখেতসকলক অনুৰোধ কৰিম যে বিধানসভা ভালকৈ চলিব দিব লাগে বাজেট ছেশ্যন চলি আছে কাট মোচন দিছে তেখেতসকলে আনিছে কাট মোচন অখিল গগৈৰ কাট মোচন আছে চেয়াৰমেন আলি ডাঙৰে কাট মোচন আছে কাট মোচনত সিহঁতে কথা ক'ব লাগে টাইম দিব আমাক যদি 3 মিনিট টাইমটোত যদি আমি 3 মিনিট টাইম দি পেলাই 2 মিনিটতে ৰখাই দিলোঁ তেতিয়া অপ'জ কৰক যে আমি তাত পাৰ্চিয়েলিটি কৰিছোঁ 3 মিনিটৰ জেগাত যদি 6.5 মিনিট টাইম দিওঁ অখিল গগৈ ডাঙৰীয়াক তেতিয়াহ'লে এইটো পাৰ্চিয়েলিটি কি মই এতিয়া আমাৰ ৰুলিং দলৰ বিধায়কসকলে মোক কৈ আছে যে আপুনি কেলৈ বেছিকৈ টাইম দিছে অখিল গগৈক মই বেছিকৈ টাইম দিয়াৰ কাৰণে মোৰ ৰুলিং দলৰ বিধায়কসকলে কৈ আছে তেওঁক কেলৈ টাইম দিলে 3 মিনিটৰ জেগাত আপুনি 6.5 মিনিট কেলৈ দিলে তেতিয়া সেইটো মই কি কৰিম সেইটোতো মিডিয়াত মোৰ ডেপুটি স্পীকাৰৰ কথাটো ওলাই দিয়া নাই তো গতিকে এইবিলাক কথা চাব লাগে আমি সদায় এডজাষ্ট কৰিব খোজোঁ চবকে কাৰণ 2 মিনিট 3 মিনিটত কথাটো ক'বলৈ আৰম্ভ কৰোঁতে 1 মিনিট লাগে তা আমিও বুজি পাওঁ সেইটো কাৰণে স্পীকাৰৰ এইটো এটা পাৱাৰ আছে যিটোত মানে 1-2 মিনিট এক্সট্ৰাকৈ দিব পাৰে সেইটো সদায় মৰম কৰোঁ আপোনালোকে ৰেকৰ্ড চাব অখিল গগৈয়ে কওক মনোৰঞ্জন তালুকদাৰ কওক একজনীয়া পাৰ্টি আমি যেতিয়া 300 মিনিট টাইম ডিছকাশ্যনত কাৰণে থওঁ এই 300 মিনিটটোক 126ৰে ডিভাইড কৰোঁ কাৰণ 126টা MLA আছে যাৰ লগত যিমান MLA আছে সেই মিনিটকৈ পাব ছাপ'জ 3 মিনিটকৈ এজন MLA পালে তেতিয়াহ'লে একজন পাৰ্টিত থাকিলে 3 মিনিটে পালে 2জন যদি MLA আছে 6 মিনিট পাব 10জন MLA আছে যদি 30 মিনিট পাব আমাৰ 64জন আছে 3কে ডিভাইড কৰি দিলে বা মাল্টিপ্লাই কৰি দিলে আমি তেনেকৈ পাম তেখেতক লাগে বিজেপি ইমান সময় পায় আমাকো তেনেকৈ নহয় নিয়মবিলাক ৰুলটো আছে যিটো সেই ৰুলতহে চলিব লাগিব এতিয়া আমাক যিটো ক্ৰিটিচাইজ কৰিলে কেলৈ নকয় অখিল গগৈক কেলৈ 6.5 মিনিট বেছি টাইমটো দিলে 3.5 মিনিট কিয় বেছিকৈ টাইম দিলে সেইটোতো আপোনালোকে কোৱা নাই বা পাব্লিক ৰিয়েকশ্যনো তাত হোৱা নাই এতিয়া মিডিয়াও সেইটো কোৱা নাই যে অখিল গগৈক বেছিকৈ টাইম দিছে অহাবাৰৰ পৰা অখিল গগৈক একদম সমান টাইম দিব লাগে যাতে সি বেছি হাল্লা কৰিব নোৱাৰে সেইটো কওক আপোনালোকে কওক তেতিয়াহ'লে অহাবাৰৰ পৰা আমিও এই 3 মিনিটকৈ দিম ৰুলটো আমি ষ্ট্ৰিক হৈ যাম এই ৰিলেক্সেশ্যনৰ মাজত চলিব লাগে ৰুলিং অপজিশ্যন অকল অপজিশ্যন বুলিয়ে মই নকওঁ দে ৰুলিং অপজিশ্যন দুয়োটা দলৰ সদস্যসকলে এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগে য'ত তেখেতসকলৰ নিজৰ কথাখিনি ভালকৈ ৰাখিব পাৰে আৰু তাৰ জৰিয়তে নিজৰ সমষ্টিৰ বা দেশখনৰ বা ৰাজ্যখনৰ ভাল কথা হৈ পেলাই এটা ভাল স্কিম কিছুমান আহিব পাৰে অপজিশ্যনৰ লিডাৰেও কিছুমান ভাল কথা কওঁ মই তাত শ্বেয়াৰৰ পৰা এপ্ৰিচিয়েট কৰোঁ খুব ভাল কথা কৈ আছে এইখিনি হোৱা উচিত আৰু তেখেতসকলেও ছাপৰ্ট কৰি পেলাই মই মিনিষ্টাৰকো কেতিয়াবা ইনষ্ট্ৰাকশ্যন দিওঁ যে এইখিনি কথা আপুনি চাব তো গতিকে ভাল কথা ৰুলিং হওক অপজিশ্যন হওক এই এছেম্বলিত ক'ব লাগে যাৰ জৰিয়তে আমাৰ দুখীয়া মানুহৰ বেকৱাৰ্ড কমিউনিটিৰ উন্নতি হ'ব পাৰে আজি তাতে গৈ পেলাই বিজেপিৰ MLAক কিমানকৈ আমি ধুলোঁ বা অপজিশ্যনৰ MLAক বিজেপিৰ MLAবিলাকে কিমান ধুলোঁ সেইটো হ'ব নালাগে হ'ব লাগে যে অসমৰ বৃহত্তৰ স্বাৰ্থত কথা ক'ব লাগে যাতে অসমৰ আৰু তেখেতসকলৰ কোৱা কথাৰ পৰা ডেভেলপমেণ্ট হয় এজন বিধায়কৰ এটা বাক্যত এটা কাম হ'ব পাৰে যোৱাবাৰ 2016ৰ পৰা 26লৈকে মই 21লৈকে যেতিয়া বিধায়ক আছিলোঁ তেতিয়া কথা ক'বলৈ পাৰিছিলোঁ 26 ছেকেণ্ড 26 ছেকেণ্ড মই এটা কথা উত্থাপন কৰিছিলোঁ যিটো ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা আছিলে গাঁওবুঢ়াসকলৰ দৰমহা কাৰ্বি আংলঙৰ গাঁওবুঢ়াসকলে পাই আছিলে 700 টকা 600 টকাৰ পৰা 6,000ৰ পৰা 9,000লৈ যেতিয়া দৰমহা বঢ়ালে সেইটো সময়ত সেইটো ৰেইজ কৰিছিলোঁ যে কাৰ্বি আংলঙৰ গাঁওবুঢ়াসকলে কিয় 700 টকা পাব বাকীবিলাকক 9,000 কৰিছে তেতিয়া সেই 26 ছেকেণ্ডৰ কাৰণে কাৰ্বি আংলঙৰ 850গৰাকী গাঁওবুঢ়াই 9,000 টকাকৈ দৰমহা চেংচন কৰি দিছিল 36 ছেকেণ্ড কথা মই কৈছোঁ এছেম্বলিত যেতিয়া 2016ৰ পৰা 21লৈকে যে আছু মাৰ্টিয়াৰ্ছ BTRৰ যিখনৰ ষ্টেটহুড মুভমেণ্টৰ মাৰ্টিয়াৰ্ছবিলাকৰ তেখেতসকলৰ কাৰণে পৰিয়ালৰ এককালীন সহায় হিচাপে 5 লাখ টকাকৈ আমাক দিছিলে এই চেংচন কৰিছিলে বাজেটত
এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2018 তেতিয়া তেওঁ ফাইনেন্স মিনিষ্টাৰ আছিলে। ফাইনেন্স মিনিষ্টাৰ থাকোঁতে সেইটো বাজেট দিয়া সময়ত কথা ক'ব নাপায়, তথাপিও উঠি 36 ছেকেণ্ড মই কথা কৈছিলোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ এই যিবিলাক মাৰ্টিয়াৰ্ছ তেখেতসকলৰো নাম দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমিডিয়েটলি ডক্টৰ নুমল মমিনে ভাল কথা কৈছে, এইটো আমি ইনক্লুড কৰিছোঁ। কাৰ্বি আংলং ডিমা হাছাওৰ মাৰ্টিয়াৰ্ছসকলে সেই 5 লাখ টকাকৈ পালে, এইটোৱে কথা। এইটো এক্সাম্পল এটা দিছোঁ। তেনেধৰণৰ কথা ক'ব লাগিব। কথা ক'বলৈ কাৰণে আপোনাক 10 মিনিট 15 মিনিট নালাগে। মই 26 ছেকেণ্ড কথা কৈছোঁ। তাৰ কাৰণে গৈ পেলাই 850গৰাকী গাঁওবুঢ়াৰ লাভ হৈছে। 36 ছেকেণ্ড কথা কৈছোঁ। 1800 মানুহ কাৰ্বি আংলং ডিমা হাছাওত এই ফাইনেন্সিয়েল বেনিফিটটো পাইছে। গতিকে সেইখিনি কথাটো এছেম্বলিত নিজে প্ৰিপেয়াৰ হৈ আহিব লাগে। যেতিয়া প্ৰিপেয়াৰ ভালকৈ নহয় তেতিয়াহে মানুহবিলাকে কথাবিলাক খং উঠি কয়। কুললি আমিতো কথা কৈ থাকোঁতে কুললি ক'ব লাগে, নিজৰ কথাটো এক্সপ্ৰেছ কৰিবলৈ ৰেকৰ্ড হ'ব লাগে। এছেম্বলি যেতিয়া ৰেকৰ্ড হৈ যাব, সেই ৰেকৰ্ডটো যদি ইমপ্লিমেণ্ট নকৰে চৰকাৰৰ বিৰুদ্ধে তাত আকৌ সেইটো প্ৰিভিলেজ মোচন আনিব পৰা ব্যৱস্থা আছে। এইবিলাকহে সংসদীয় প্ৰণালীত জোপ লৈ থাকিব লাগে বিধায়কসকলে। কোন সময়ত আমাৰ হেৰি হ'ব, কোন সময়ত কেনেকৈ কৰিম, কেনেকুৱাকৈ মোৰ সমষ্টিত কাম নিম, কেনেকুৱাকৈ মোৰ সমষ্টিৰ ৰাইজক মই সহায় কৰিব পাৰিম, কেনেকৈ অসমৰ কাৰণে ভাল কথা দুটা ক'ম, তাত আৰু কাজিয়া কৰি পেলাই তোমাৰ এইটো ধুদৰ আলি তোমাৰ গাঁৱত নহয়, তোমাৰ ঘৰত নহয় বুলি কৈ থকাবিলাকে এইবিলাক কথা এটা শোভা পায় নেকি? কথা ক'ব দিব লাগে। সেইখিনি শিষ্টাচাৰ থাকিব লাগে এগৰাকী বিধায়কৰ, যে কোনোবাই কথা কৈ থাকিলে। যদি সেইটো শিষ্টাচাৰ মানিলে কালি ইনচিডেণ্টটোৱেই নহয়। আৰু মোৰো দুৰ্ভাগ্য, সেইটো সময়ত খুব জোৰেৰে টয়লেট লাগিলে, টয়লেট গৈ পেলাই আহিলোঁ। মই টিভিত চাই থকাহেঁতেনো মই গম পালোঁ কি হয়, তেতিয়া মই ইমিডিয়েট একশ্যন ল'ব পাৰোঁ। গতিকে সোমাই আহিছোঁ। সেই সময়ত তেওঁ অলৰেডি চিটৰ পৰা উঠি গৈ পেলাই বিৰোধী সদস্যৰ ওচৰত পালেগৈ। মই অহাৰ লগে লগে তেওঁক চিটত বহালোঁ। বহাই পেলাই গোটেইখিনি কথা হেৰি কৰিব লওঁতে তেওঁ লগে লগে উঠিয়েই চিধাই এপলজি খুজিলে, মাফ খুজিলে। মাফ খোজাৰ পিছততো সেইটো চেপ্টাৰ ক্ল'জ। গতিকে সেইটোত ইমান হেৰি কৰি থকাৰ হেৰি নাই। যিটো হৈছে নিশ্চয়কৈ এটা ভাল কথা নহয়, তেনেকুৱা হোৱা উচিত নহয়। মই তেনেকুৱা কাৰোবাৰ হেৰিবিলাকক সমৰ্থন নকৰোঁ বা কোনো পাৰ্চিয়েলিটিও সেইটোত নাই। কাৰণ তেওঁ মাফ খোজাৰ পিছত আমাৰ দায়িত্ব থাকে, আমি মাফ কৰিম নে নকৰিম। যদি মাফ কৰোঁ তেতিয়াহ'লে আকৌ তেওঁ ক'ব পাৰিম। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ালৈও মোৰ অনুৰোধ থাকিল, তেওঁ যাতে শুধৰণি কৰে তেওঁৰ যিবিলাক যোৱাকালি যিটো কাৰ্য কৰিলে। আৰু তেওঁ কৈছে যে পুনৰাই সেইটো নকৰোঁ। তো এইখিনি কোৱাৰ পিছত সেইখিনি অভাৰ। গতিকে ইয়াৰ লগত মোৰ যিটো যোৱাকালি বিধানসভাৰ কাৰ্যপ্ৰণালী চলোৱাত খুঁত উলিয়াব বিচাৰিছে, তেখেতসকলে সেই ৰুলখিনি প্ৰথমতে জানি লওক, সেই ৰুলত কেনেকুৱা কি কাম কৰিব পাৰে। কাৰণ এইটো মই চকীখনৰ সন্মান ৰাখি সদায় কাম কৰোঁ। আৰু আমি ৰুলৰ বাহিৰত আমি একোৱেই কাম কৰিব নোৱাৰোঁ। কাৰণ ৰুলৰ বাহিৰত যদি আমি এটা ৱৰ্ডো কওঁ তেতিয়াহ'লে সেইটো আমাৰ এগেইনষ্টত প্ৰিভিলেজ মোচন আহিব পাৰে, স্পীকাৰ ডেপুটি স্পীকাৰ। গতিকে সেইটোক লৈ বেছি আৰু মই ক'ব নিবিচাৰোঁ। কাৰণ আমাৰ মনতো বেয়া লাগিছে। কাৰণ স্পীকাৰ হৈ বহি থকাৰ পিছত তেনেধৰণৰ ইনচিডেণ্টবিলাক হৈ থাকিলে নিশ্চয়কৈ আমাৰ মনত ভাল নালাগে। কাৰণ পাব্লিকে আমাক চাই থাকে, পাব্লিকে আমাৰ পৰা বিচাৰে ভাল ভাল কথা। পাব্লিকে আমাৰ পৰা বিচাৰে মোৰ ঘৰত মই ৰেচন কাৰ্ডটো পোৱা নাই, এইটো কথা মোৰ বিধায়কে ক'ব নেকি? মোৰ গাঁৱৰ ৰাস্তাটো হোৱা নাই, মোৰ গাঁৱৰ স্কুল ঘৰটোৰ পানী পৰে, মোৰ তাত নামঘৰবিলাক বেয়া হৈ আছে, মোৰ তাত পানী অহা নাই, মোৰ তাত কাৰেণ্টৰ প'ষ্টটো বেয়া হৈ গৈছে, মোৰ ট্ৰান্সফৰ্মাৰটো বেয়া হৈছে ৰিপ্লেচ কৰিবলৈ। এইবিলাক কথা, মোৰ ল'ৰা ছোৱালীৰ ফিউচাৰ, চাকৰিৰ কথা, মোৰ ল'ৰাবিলাক চাকৰি কৰি আছে, এতিয়া ইণ্টাৰভিউ দিওঁতে এজ লিমিটেশ্যন কি আছে কি নাই, এই কথাবিলাক ৰাইজৰ হৈ ক'বলৈ সিহঁতে আশা কৰি থাকে পাব্লিকে, যে আমাৰ বিধায়কে আমাৰ হৈ কি কৈছে। সেইখিনি কথা নকৈ যদি আমি সেইটো মাছৰ বজাৰৰ নিচিনা কাজিয়া আৰম্ভ কৰোঁ, তেতিয়াহ'লে কাৰ লছ? পাব্লিকৰ লছ। আৰু ইমিডিয়েটলি পাব্লিকটো ৰখিয়ে থাকিব। পাব্লিকটো আজিকালি ইমান অকৰা নহয়, খুব চালাক, চাই থাকে। ছ'চিয়েল মিডিয়া চব আছে, চব চাব। চাবিছত তেখেতে ডিচাইড কৰি ল'ব পাব্লিকে কাক ৰাখিব লাগে, কাক ৰাখিব লাগে। এইটোতো বিয়া পাতা নহয় যে একবাৰ পাতিলে মানে গোটেই লাইফ লং থাকিব, 5 বছৰ মূৰে মূৰে চেঞ্জ হৈ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।